MV গংগাবিলাস নামৰ বিলাসী প্ৰমোত্তৰীখনে 28জনীয়া বিদেশী পৰ্যটকক শুকুৰবাৰে বিয়লি ধুবুৰী জাহাজ ঘাটত লৈ অনাৰ পাছত পৰ্যটকৰ দলটোৱে নিশাটো প্ৰমোত্তৰীখনতে কটায়। শনিবাৰে পুৱা 7 বজাত ধুবুৰীৰ গৌৰীপুৰৰ নিকটৱৰ্তী টেৰাকোটা গাঁৱৰ খ্যাত আচাৰীকান্দি গাঁৱলৈ ভ্ৰমণ কৰে। ধুবুৰী জিলা প্ৰশাসনে আয়োজন কৰা এই ভ্ৰমণ কাৰ্যসূচী বিদেশী পৰ্যটকসকলে পাল সম্প্ৰদায়ৰ লোকে মাটিৰে নিৰ্মিত কৰা বিভিন্ন সামগ্ৰীবোৰ চাই আপ্লুত হৈ পৰে। লগতে আচাৰীকান্দিত নিৰ্মিত মৃৎশিল্পীক প্ৰশংসা কৰে পৰ্যটকসকলে। আচাৰীকান্দি গাঁৱৰ ৰাইজে বিদেশী পৰ্যটকসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই প্ৰত্যেককে একোটাকৈ মাটিৰ দ্বাৰা নিৰ্মিত সামগ্ৰী উপহাৰ দি উষ্ম আদৰণি জনায়। তাৰ পাছত আচাৰীকান্দিৰ পৰা পোনে পোনে আহি ধুবুৰী ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা দৰ্শন কৰে বিদেশী পৰ্যটকৰ দলটোৱে। কাষতে থকা তেঁতুলতলাত প্ৰাক স্বৰাজোত্তৰ যুগত ব্ৰিটিছে স্থাপন কৰা দুৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াৰ পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তিটোও পৰিদৰ্শন কৰে পৰ্যটকৰ দলটোৱে। ইয়াৰ পাছত ধুবুৰী ঐতিহ্যমণ্ডিত স্থানসমূহ পৰিদৰ্শন কৰি শনিবাৰে দুপৰীয়া বৰলৈটেৰে বিদেশী পৰ্যটকৰ দলটোক লৈ ধুবুৰীৰ পৰা গোৱালপাৰাৰ পঞ্চৰত্ন অভিমুখে যাত্ৰা কৰে প্ৰমোত্তৰী গংগাবিলাসে। ধুবুৰীৰ পৰা ছাইদুৰ ৰহমান ৰিপৰ্ট, প্ৰাগ নিউজ।